গতিকে কিন্তু মই যিকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ কথা শুনি আছো তেওঁলোকৰ হল কলেজত পঢ়া নাই কোচিংত নাম লৈছে এটা তেওঁলোকক আঁচনিখনৰ যেটো নিয়মাৱলী সি ঢুকিয়ে নাপায় আগৰ পৰাই নাপায় এই বছৰ বুলি নহয় আগতেও নাপায় আমি যিমানে কলেজত পঢ়িছে ইয়াৰ প্ৰথম চৰ্তটো হল যে ৭৫% লৰা হলে নম্বৰ পাব লাগিব আর ৬০% হলে ছোৱালীয়ে পাছ কৰিব লাগিব আৰু কোনোবা এখন কলেজত নাম লগাব লাগিব অসমৰ কলেজত এটা কোনোবাই যদি অসমৰ কলেজত নাম নলগায় তেওঁ টিউশন কৰিবৰ কাৰণে ৰাজস্থানলৈকে যায় আঁচনিখনেতো তেওঁক ঢুকি নাপাব গতিকে এটো আঁচনিখনৰ নিয়মটোৱে হল যে অসমৰ কলেজত পঢ়িব লাগিব এটা যদি কোনোবাই অসমৰ কলেজত নপঢ়ে আৰু তেওঁ কি জায়গাত এটো কোটাত গৈ ট্ৰেনিং কৰে তেওঁক আমি কেনেকে মাতি আনি পেলাই দিব পাৰো তেনেকুৱা ব্যৱস্থাটো আঁচনিখনত নাই কিন্তু যদি কোনোবাই বাদ পৰি গৈছে আমাক সামান্য যে মই এখন কলেজত পঢ়ি আছো মোৰ নম্বৰ এইটো ফেসবুকত আপলোড কৰি দিলেই পাই যাব হেতুলৈ বাদ পৰি যোৱাটো কথাই নাই গতিকে কিন্তু মই যিকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ কথা শুনি আছো তেওঁলোকৰ হল কলেজত পঢ়া নাই কোচিংত নাম লৈছে এটা তেওঁলোকক আঁচনিখনৰ যেটো নিয়মাৱলী সি ঢুকিয়ে নাপায় আগৰ পৰাই নাপায় এই বছৰ বুলি নহয় আগতেও নাপায়